আৰু এইটো মোৰ আম কেক ৰেডি হৈ গ'ল। এতিয়া ইয়াত এনেই অলপ সজাবৰ কাৰণে কেইটামান কাজু আছিলে তাৰে অকণমান দি দিছোঁ ওপৰত। আম কেক বনাবলৈ মই ইয়াত চুজি সৰু কাপেৰে 1 কাপ লৈছোঁ আৰু চেনি লৈছোঁ আধা কাপ। এতিয়া এইখিনি মই মিক্সিৰ গ্ৰাইণ্ডাৰত মিহি কৰি ল'ম। আৰু এইফালে আম এটা লৈছোঁ, পকা আম। আমটো ধুনীয়াকৈ বাকলিটো গুচাই ল'ম। আৰু ইয়াত গাখীৰ আধা কাপ দি মই আমখিনিও পেষ্ট বনাই ল'ম। এইফালে চুজিখিনি মিহি কৰা হৈয়ে গৈছে। আৰু খুব সোৱাদ লগা হয় এইটো কেক। বেছি ডাঙৰ কৰা নাই যিহেতুকে আমি চাহৰ লগতে খাম। আৰু এতিয়া মই আমখিনি যে পেষ্ট বনাই লৈছিলোঁ সেইখিনি ইয়াতে ঢালি দিলোঁ। আৰু বেছি সামগ্ৰীও নালাগে, ঘৰত থকা বস্তুৰে বনাব পাৰি। এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই ল'ম। খুব ধুনীয়াকৈ মিহলাব লাগিব যাতে অকণো গুটি গুটি ভাৱ হৈ নাথাকে। আৰু এতিয়া এইখিনি মই প্ৰায় আধা ঘণ্টামানৰ কাৰণে এনেদৰে ঢাকি থ'ম। আধা ঘণ্টা নহ'লে সৰু ল'ৰাই বাৰে বাৰে ঢাকনি গুচাই গুচাই চাই আছে, মা কেতিয়া খাব পাম, কেতিয়া খাব পাম বুলি। আৰু এতিয়া মই ইয়াত অকণমান বেকিং ছ'ডা দি দিছোঁ। অকণমান ৰিফাইন দিছোঁ। আৰু বেটাৰখিনি খুব ধুনীয়া জোখৰে হৈছে। যদি অকণমান গোটা হৈ থাকিলে হয়, ৰিফাইন আৰু দৰকাৰ হ'লে হয়। আৰু যিহেতুকে সৰুকৈ বনাম কেকটো ঘৰতে খাবৰ কাৰণে। আৰু খুব ধুনীয়াকৈ মই মিহলি কৰি লৈছোঁ। এতিয়া এই এনেকুৱা সৰু টিফিন এটা লৈছোঁ আৰু টিফিনটোত এনেদৰে গোলকৈ এখন বগা কাগজ কাটি লৈছিলোঁ। ইয়াত অকণমান ৰিফাইন মচি দিব লাগিব যাতে তলত লাগি নধৰে আৰু কেকটো উলিয়াবলৈও খুব সহজ হয়। আৰু এনেদৰে মই গোটেই কাগজখনতে ৰিফাইনখিনি ধুনীয়াকৈ সানি লৈছোঁ। আৰু সানি লোৱাৰ পিছত এতিয়া মই কেকৰ বেটাৰখিনি ইয়াতে ঢালি দিছোঁ। আৰু যদি আম খাই আমনি লাগিছে তেতিয়াহ'লে মাজে মাজে এনেদৰেও খাব পাৰে। গধূলি চাহৰ লগত খাবলৈও ভাল লাগিব। আৰু এইফালে মই কেৰাহীত নিমখ অকণমান গৰম কৰি থৈছিলোঁ। এতিয়া এনেকুৱা ষ্টেণ্ড এডাল দি দিছোঁ। তাৰপিছত মই ইয়াতে কেকৰ টিফিনটো বহাই দিছোঁ। আৰু গেছটো এতিয়া একেবাৰে ল' ফ্লেমত দিয়াই আছে। টিফিনৰ ঢাকনিখন কিন্তু মই এনেই লগাই দিছোঁ। আৰু এতিয়া মই কেৰাহীত খাপ খোৱাকৈ ঢাকনি এখন দিম। কাঁহীখন দিব খুজিছিলোঁ, খাপ নাখালে। এতিয়া মই এই সৰু চৰিয়াটোৱে দি দিলোঁ। ভাপটো যাতে ওলাই নাহে সেইকাৰণে। এনেদৰে প্ৰায় 40 মিনিটমান ৰাখিব লাগিব। আৰু পূৰা 40 মিনিটৰ পিছত মই চাইছোঁ এয়া। মই আৰু মাজতে ঢাকনি গুচাই চোৱা নাই।
একেবাৰতে চাইছিলোঁ আৰু খুব ধুনীয়াকৈ কেকটো হৈ গৈছে। মই টুথপিক এডালেৰে চাই লৈছিলোঁ আৰু এনেকৈ কাঁহী এখনত কেকটো নমাই লৈছোঁ। খুব ধুনীয়া হৈছে, কোমল হৈছে। আপোনালোকেও বনাই চাব, যিবিলাকে কেতিয়াও বনোৱা নাই। খাবলৈও খুব সোৱাদ লগা হয়। আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ চেনেললৈ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক জনাওঁ, আপোনালোকে অকণমান সময় মোৰ ভিডিঅ'টো চাইহে চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। নহ'লে যদি এনেই ছাবস্ক্ৰাইব কৰি দিয়ে, সেই ছাবস্ক্ৰাইবটো পিছত নোহোৱা হৈ যায়। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।